নমস্কাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে পিএমএ ঘৰৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকে চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰ এতিয়া নতুনকৈ আপোনালোকে লাভ কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী এই বিষয়ে উল্লেখ কৰিছে। তাৰ লগতে যদি আপোনালোকে জিঅ'টেক কৰা হৈ আছিলে বা আগতে আপোনালোকৰ ঘৰৰ লিষ্টত নাম আছিলে কিন্তু সেই টকা যদি পোৱা নাছিলে কিন্তু আপোনালোকৰ একাউণ্টত বৰ্তমানৰ সময়ত কিন্তু আপোনালোকৰ ইনষ্টলমেণ্ট 1 হওক, ইনষ্টলমেণ্ট 2 হওক, ইনষ্টলমেণ্ট 3 হওক, যাৰ যি বাকী আছিল সেই টকা ইতিমধ্যে প্ৰদান কৰিছে। গতিকে আপোনালোকৰ সেই টকা আপোনালোকে লাভ কৰিছিলে নাই, আপোনালোকে কেনেদৰে চাব, কাৰ একাউণ্টত ইতিমধ্যে সেই টকা সোমাইছে, আৰু যিসকলে ইতিমধ্যে চৰকাৰী ঘৰ কোনো কাৰণতে লাভ কৰা নাই, তেওঁলোকৰ চৰকাৰী ঘৰ আজিলৈকে পোৱা নাই, সেইটো কেতিয়াৰ পৰা লাভ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে কি ক'লে আপোনালোকক সেইখিনি আজি শুনাম আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে যদি আপোনালোকে নতুনকৈ কোনো চৰকাৰী ঘৰ লাভ কৰা নাছিলে এতিয়ালৈকে, তেতিয়াহ'লে আপোনালোকৰ 13 মাৰ্চৰ পৰা আপোনালোকে নতুনকৈ ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব বা নতুনকৈ তেওঁলোকক ডিৰেক্ট ঘৰ প্ৰদান কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰিছে। গতিকে আপোনালোকে যদি চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। আপোনালোকে 13 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব, আৰু 13 তাৰিখৰ পিছত চৰকাৰে আপোনালোকক সেই নতুনকৈ ঘৰ যদি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে নতুনকৈ ঘৰ প্ৰদান কৰিব। ঠিক হ'ব, যিহেতু হোৱাৰ পিছত কিন্তু আপোনালোকে এইবিলাক ঘৰ লাভ কৰিব। আৰু যিসকল বাগানীয়া এৰিয়া আছে তেওঁলোকক চৰকাৰে ইতিমধ্যে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে ডিৰেক্ট চৰকাৰী ঘৰ ইতিমধ্যে প্ৰদান কৰিব। গতিকে আপোনালোকে সেই চৰকাৰী ঘৰ লাভ কৰিবলৈ হ'লে আপোনালোকে 13 তাৰিখলৈকে অপেক্ষা কৰক। তাৰপিছত আপোনালোকে সেই চৰকাৰী ঘৰ ইতিমধ্যে লাভ কৰিব। তাৰ লগতে মুখ্যমন্ত্ৰীয়ে কি ক'লে আপোনালোকক শুনাব বিচাৰিছোঁ। পট্টা দিয়াৰ অভিযান আমি অহা 13 মাৰ্চৰ পৰা আৰম্ভ কৰিম। কিন্তু মোৰ যিটো লক্ষ্য যে মাটি দিয়াই নহয়, মাটিৰ লগত এটা ঘৰো দিব লাগিব। কাৰণ আমি মাটি দিলোঁ কিন্তু ঘৰ নহ'লে মাটিৰটো মূল্য নাই। মই শিৱৰাজ সিং চৌহানক অনুৰোধ কৰিছিলোঁ যে তেওঁলোকে মাটিৰ পট্টা পোৱাৰ লগে লগে এটা যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো আমি দিব পাৰোঁ। তেখেতে কাৰ্যত মোক সন্মতি জনাইছে যে হয় আমি দিম, ছাৰ্ভে এটা কৰি চাই লওঁ কিমান মানুহক দিব লাগিব। কিন্তু ইন প্ৰিন্সিপল মাটিটো নিজৰ হৈ যোৱাৰ লগে লগে চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা দিবৰ কাৰণেও আজি ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। এইটো আমাৰ বাবে এটা ঐতিহাসিক কাম, যেতিয়া চাহ শ্ৰমিকে মাটিও পাব। গম পালে যে মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰিছে যে যিটো চৰকাৰী ঘৰ আছে 13 মাৰ্চৰ পৰা ইতিমধ্যে প্ৰদান কৰিব যিসকলে ঘৰ আজিলৈকে লাভ কৰা নাই। গতিকে আপোনালোকে 13 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। যিটো ইনষ্টলমেণ্ট ইতিমধ্যে প্ৰদান কৰিলে, এই ইনষ্টলমেণ্ট যদি আপোনালোকে লাভ কৰা নাছিলে এতিয়া কিন্তু সেই ইনষ্টলমেণ্ট আপোনালোকে লাভ কৰিছে, আৰু সেইটো আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকে যিটো পিএমএ ছাইট আছে ইয়াতে আপোনালোকে চাব পাৰিব। কাৰণ আপোনালোকে জানে যে যিটো জিঅ'টেক কৰা হৈছিলে, যেতিয়া 18-19 বছৰ যিটো জিঅ'টেক কৰা হৈছিলে, যিসকলে জিঅ'টেক কৰাৰ পিছত যদি আজিলৈকে ঘৰ পোৱা নাছিলে তেওঁলোকক কিন্তু এতিয়া সেই ঘৰটো প্ৰদান কৰিছে আৰু তাৰ টকা ইতিমধ্যে প্ৰদান কৰিছে। সেইটো আপোনালোকে চেক কৰি চাব পাৰিব। সেইটো চেক কৰি চাবলৈ হ'লে আপোনালোকে যিটো পিএমএ ছাইট আছে ইয়াতে আহি যে চৰকাৰী ঘৰৰ লিষ্টত আপোনালোকৰ নাম আছেনে নাই বা আপোনালোকৰ টকা সোমাইছেনে নাই সেইটো আপোনাৰ চাবলৈ হ'লে PMAYGত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত FTO ট্ৰেঞ্জেকশ্যন যিটো আছে সেইটো ক্লিক কৰাৰ পিছত যিটো হোম লিখা আছে আপোনালোকে হোমত ক্লিক কৰিব। হোমত ক্লিক কৰাৰ পিছত চাওক ইয়াত ৰিপৰ্টটো আহি গৈছে। আপোনালোকে ইয়াতে চাব পাৰে যে আপোনালোকৰ লিষ্টত নাম আছে নাই। যদি চৰকাৰী ঘৰৰ নাম আছিলে, যিটো জিঅ'টেক কৰিছে সেইটো লিষ্টত নাম আছেনে নাই, বা আপোনালোকৰ FTO হৈছেনে নাই সেইটোও চাব পাৰিব। আপোনাৰ একাউণ্টত টকা সোমাইছেনে নাই, কিমান টকা সোমাইছে, কিমান নাম্বাৰ ইনষ্টলমেণ্ট আছিলে সেইটো আপোনালোকে চাব পাৰিব। এতিয়া প্ৰথমতে চাওক যিটো চাওক FTO জেনেৰেট হৈছেনে নাই, যেতিয়া কিমান মানুহৰ FTO হৈছে আপোনালোকে চাবলৈ হ'লে আপোনাৰ যিটো FTO যিটো জেনেৰেট হৈছে আপুনি এই লিষ্টত আপোনালোকে প্ৰথমতে চেক কৰি চাওক। প্ৰথমতে এটা চিলেক্ট কৰক যে আপুনি ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ব্লক যিটো আছে ব্লকটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ FTO জেনেৰেট হৈছেনে নাই বা পে'মেণ্ট হৈছেনে নাই আপোনালোকে যিকোনো চব চাব পাৰে। FTO জেনেৰেট হৈছে, পে'মেণ্ট হৈছে বা কেতিয়া পে'মেণ্ট পঠাইছে, পে'মেণ্ট হৈছেনে নাই আপোনালোকে সকলো ডিটেইলছ আপোনালোকে চাব পাৰিব। আপোনালোকে যিটো ৰিপৰ্ট ছাইট আছে আপোনালোকে এই ৰিপৰ্ট ছাইটত এই সকলোখিনি ডিটেইলছ ইয়াতে আছে আপোনালোকে চাব পাৰিব। ইয়াত চাওক যে কিমান টকা ইতিমধ্যে পে'মেণ্ট কৰিছে, কিমানটা ইনষ্টলমেণ্ট হৈছে। এইটো লিষ্টত চাওক যে কিমানটা ইনষ্টলমেণ্ট ইতিমধ্যে পে'মেণ্ট হৈছে, যে 1 নম্বৰ নে 2 নম্বৰ নে 3 নম্বৰ আছে, কিমান টকা পে'মেণ্ট হৈছে আপোনালোকে ইয়াতে চাব পাৰিব। তো লিষ্টত নাম আছে নে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে চাব পাৰিব যে ইয়াত যে কিমান টকা ইতিমধ্যে ক্ৰেডিট হৈছে আপোনালোকৰ একাউণ্টত সোমাইছেনে নাই। বা আপোনাৰ নেক্সট যদি আপোনাৰ যিটো ৰিপৰ্ট আছে ৰিপৰ্টত আহি পেলাই আপোনালোকে চাব বিচাৰিছে আপোনালোকৰ একাউণ্টত কিবা প্ৰব্লেম হৈছে সেইটোও চাব পাৰিব। ইয়াত চাওক 3 নম্বৰ যিটো অপশ্যন আছে বেনিফিচিয়াৰী, আপুনি এই 3 নম্বৰ অপশ্যন যেতিয়া ক্লিক কৰিব ইয়াতে আপোনালোকে আহিব সেম, আহি পেলাই আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব।
তাৰপিছত ব্লক চিলেক্ট কৰিব ব্লক চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো পঞ্চায়ত আছে আপোনালোকে পঞ্চায়তটো আপুনি চিলেক্ট কৰিব তাৰপিছত কেপচাৰ কোডটো দিব কেপচাৰ কোডটো দি পেলাই ছাবমিট কৰি দিব আপোনালোকে এতিয়া এইটো লিষ্টত চাব পাৰিব যে আপোনালোকৰ ভেৰিফাইড হৈছে নে নাই আপোনাৰ চেনচন হৈছে নে নাই যদি আপোনাৰ ভেৰিফাই হৈ আছে তেতিয়া জানিব 100% আপোনালোকে টকা লাভ কৰিব আৰু চাওক যিটো পে'মেণ্ট কৰা হয় যিটো PMFS যিটো কৰা হয় এইটো হৈছে নে নাই বা আপোনালোকৰ কিবা ৰিজেক্ট হৈছে নেকি আপোনাৰ একাউণ্টত যদি টকা সোমাইছে কিছুমান কিছুমান আধাৰ কাৰ্ড ৰিজেক্ট হৈছে কিছুমান DVD লিংক নাই সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনালোকৰ কিবা প্ৰব্লেম হৈছে নে নাই কাৰণ আপোনালোকৰ লিষ্টত যদি নাম আছিলে যদি আপোনালোকে জিঅ'টেক কৰিছিলে আৰু যদি সেইটো লিষ্টত যদি আছিলে আৰু যদি আপোনালোকৰ সেইটো ভেৰিফাইড হৈছিলে তেতিয়াহ'লে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এটা চাব পাৰিব যে আপোনালোকৰ এইখিনিত সব ঠিকেই আছেনে নাই বা আপোনালোকৰ একাউণ্টত টকা সোমাবনে নাই সেইখিনি আপোনালোকে চাব পাৰিব বা আপোনালোকে যদি FTO ট্ৰেনজেকশ্যন চামাৰিত আহে এইটো লিষ্টত আহি পেলাই আপোনালোকে চাব পাৰিব যে আপোনালোকৰ কিমান টকা ইতিমধ্যে পে'মেণ্ট হৈছে কোনটো ডেটত পে'মেণ্ট হৈছে 1 নম্বৰ নে 2 নম্বৰ 3 নম্বৰ ইনষ্টলমেণ্ট আছে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে এই FTO ট্ৰেনজেকশ্যন চামাৰিটো আপোনালোকে চাব পাৰিব ইয়াৰ বাহিৰেও কিন্তু আপোনালোকে যিটো ষ্টক হোল্ডাৰ আছে আপোনালোকে এই ষ্টক হোল্ডাৰত আহি পেলাই আপোনালোকে চেক কৰি চাব পাৰিব যে আপোনালোকৰ সকলো ঠিকে আছে নে নাই কাৰণ আপোনালোকৰ যিটো PMA ID আছে আইডিটো দি পেলাই যেতিয়া আপুনি ছাবমিট কৰি দিব তেতিয়াহ'লে আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনাৰ হাউচ চেনচন হৈছে নে নাই পে'মেণ্ট কৰিছে নে নাই আপোনালোকৰ সকলো ঠিকে আছে নে আপোনাৰ একাউণ্ট নম্বৰ চব ঠিকে আছে নে আপোনাৰ DVD লিংক হৈ আছে নে আধাৰ নম্বৰ লিংক হৈ আছে নে কেতিয়া একাউণ্টত আপোনাৰ টকা পঠাইছে কিমান টকা আপোনালোকে পঠাইছে আপোনাৰ ফটো মাৰিছে নে নাই সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই ষ্টেক হোল্ডাৰত আপোনালোকে চাব পাৰিব যদি আপোনালোকৰ হাতত ID নাম্বাৰটো থাকে যদি ID নাম্বাৰটো নাই তেতিয়াহ'লে আপোনালোকৰ ID নাম্বাৰটো অনলাইনৰ পৰা আপোনালোকে ল'ব পাৰে বা আপোনালোকৰ পঞ্চায়তৰ পৰাও ল'ব পাৰে যদি আপোনালোকৰ হাতত ID নাথাকে যদি ID থাকে তেতিয়াহ'লে আপোনালোকে এনেদৰে আপোনালোকে চেক কৰি চাব পাৰিব চৰকাৰী ঘৰত যদি আপোনালোকৰ লিষ্টত নাম আছিলে তেতিয়াহ'লে আপোনালোকৰ হাউচ চেনচন হৈছে নে নাই আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে নে নাই বা আপোনালোকৰ একাউণ্টত টকা সোমাইছে নে নাই আপোনালোকে এনেদৰে চেক কৰি চাওক যদি তাৰ বাহিৰেও যদি আপোনালোকে আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত বাকী আপোনালোকে সেইখিনি আপোনালোকে ছল্ভ কৰিবলৈ যত্ন কৰিম যাতে আপোনালোকে চৰকাৰী ঘৰত টকা বা আপোনালোকে নতুনকৈ যি চৰকাৰী ঘৰ প্ৰদান কৰিব সেইটো যাতে আপোনালোকে লাভ কৰিব পাৰে